চোতালত পানী, ৰাস্তাত পানী, বাৰীত পানী, নেৰানেপেৰা বৰষুণৰ ফলত গোটেই পানী আৰু পানী, জলমগ্ন এক পৰিৱেশ। গোটেই চোতালত, বাৰীত, ৰাস্তাত সকলোতে পানী আৰু পানী। নেৰানেপেৰা বৰষুণৰ ফলত এনেকুৱা ধৰণৰ এটা পৰিৱেশ প্ৰায়সমূহ গাঁৱতে হৈছে, আৰু আমাৰ গাঁৱতো এনেকুৱা ধৰণেই পানী আৰু পানী। গতিকে নাজল নাথল অৱস্থা, সকলোৰে একেবাৰে শোচনীয় অৱস্থা। পানী, কেৱল পানী। পশুধনকে আদি কৰি এই সকলোবোৰ ৰাখিবৰ কাৰণে যথেষ্ট অসুবিধা হৈছে, কিন্তু উপায় নাই। প্ৰকৃতিৰ ৰুষ্ট ৰূপ, প্ৰকৃতিৰ এক নিদাৰণ ৰূপ ধাৰণ কৰিছে। গতিকে কেৱল পানী আৰু বৰষুণৰ পৰিমাণ অত্যাধিক বেছি হোৱাৰ ফলতে এই খাৰ পানী, এই বাঢ়নি পানী হৈছে। কোনো নদীৰ পানী নহয়, বৰষুণৰ ফলত হোৱা পানী। গতিকে উপায় নাই আৰু।